So hey dosto, welcome back to my YouTube channel. तो या मुझे देखियो पैसे ये तो टाइयो नंबर हो एकरा लुंग सॉन्ग साम सी हा होक जेट पेट काउचिप एकरा আছে টাইও নম্বৰ তো এই টাইও নম্বৰ বিলাক মই আপোনালোকক দেখাম কেনেকৈ লিখিব লাগে ইয়াত মই এটা ডেমো থৈ দিছো তো একটো যেটো 1 টু লুং কয় এনেকা লিখে উল্টা সি 1 2 2 টু এনেকা জে নিচিনা লিখে 3 টুক লিখে এনেকে 2 টুকে অলপ ট্ৰাই কৰি দিলে সি সেইটো 3 হৈ যায় 1 2 3 4 4 টুক লিখে এই যেটো 3 আছে এই 3 টো উল্টা কৰি দিলে 4 5 5 টো অলপমান কৰি এগলে 5 6 6 টো অলপ ডিজাইন আছে জি নিচিনা আছে অলপমান এনে কৰি এনে কৰিলে 6 হৈ যায় 7 টো অলপমান উল্টা এছ এনে কৰিলে 7 আৰু 8 টো এনে কৰিলে 8 হৈ যায় 9 টো এনে কৰি এনেকে 9 হৈ গ'ল তো আৰু 0 টো 0 হৈ থাকে তো একটা কি কয় এটা তাইতে কি কয় লং সং সাম সি এক মিনিট তাইতে কি কয় এটো কয় লং সং সাম সি হা হোক জেট পেট কৌ তাৰ পাছতে এটা 1 2 3 কেটা তাৰপিছত আহিলে 1 টুক কয় 1 টুক লুং কয় লুং 2 টুক সং এস ও সং 3 টুক সাম এস এ এম লং সং সাম তাৰপিছতে সি টুক 4 সি 5 টুক হা বুলি কয় এস এটা বলে হা 6 টুক হোক এস ও কে হোক 8 টুক জেট সি এইচ জেট 8 টুক পেট পি এইচ পেট 9 টুক কাউ তাৰপিছতে 10 টুক 10 হৈ যাব 10 টুক চিপ না কয় লং সং সাম সি হা হোক জেট পেট কাউ চিপ তাৰপিছতে চিপ এ চিপ সং চিপ সাম চিপ সি চিপ হা চিপ হোক চিপ জেট চিপ পেট কাউ চিপ কাউ তাৰপিছতে চাউলুং মানে 20 তো এয়া হৈছে নম্বৰবিলাক আপোনালোকে স্ক্ৰীনশ্বট মাৰি পিনি বহীত লিখি দিব পাৰে এয়া হৈছে টাইও নম্বৰবিলাক এনেকৈ তাৰপিছত নম্বৰবিলাক যদি চাবলৈ দিগদাৰ হৈছে এই সাইডত লিখি দিছো মই স্ক্ৰীনত চক তাৰ পৰা স্ক্ৰীনশ্বট মাৰি পিনি লিখি ল'ব কেনেকৈ এই যে স্ক্ৰীনত মই লিখি থৈছো এয়া
এয়া লুং চং চাম চি হা হক চেট পেট কৌশিপ সেইবিলাক। চাব পাৰে স্ক্ৰীণত মোৰ লিখি থোৱা আছে। আপোনালোকে এইবিলাক স্ক্ৰীনশ্বট মাৰি থব আৰু বহীবিলাকত লিখিলে থব পাৰিব। তাৰ আগৰ সংখ্যাবিলাকো শিকাম বাৰু। প্ৰথমতে এইটো শিকিলে অলপ দৰকাৰী, কাৰণ এতিয়াও আছে আমাৰ সংখ্যাবিলাক বহুত নাজানে কি কয়, বিশেষকৈ আমাৰ খাময়াং সমাজত বহুত নাজানা আছে। গতিকে বহুত দৰকাৰী এই 1 2 3 বিলাক জানাটো, মই ভাবোঁ। এয়া আছে লুং চং চাম চি হা হক চেট পেট কৌ, সেইটো 0। তাৰপাছত আৰু এটা কথা জানিলোঁ আমি, 1 মিনিট। তাৰপাছত এই যিটো ঘৰত ল'ৰা ছোৱালী হ'লে প্ৰথম পুত্ৰটোক কি বুলি কয়? প্ৰথম পুত্ৰটোক আই বুলি কয়। যি প্ৰথম পুত্ৰ আই বুলি কয়, প্ৰথম পুত্ৰটোক আই। দ্বিতীয় পুত্ৰটোক নি বুলি কয়, NG আই, নি। তৃতীয় পুত্ৰটোক চাম বুলি কয়, চাম। আৰু চতুৰ্থ পুত্ৰটোক চেই। চতুৰ্থ পুত্ৰটোক চেই বুলি কয়। তাৰপিছত শিকাটো ইমান জৰুৰী নহয়, 4 5 নম্বৰ পুত্ৰ নাথাকে, প্ৰায় ছোৱালী হৈ গ'ল লাষ্টত গৈ পিনি। তাৰপিছত আহিব, এইটো হৈছে ল'ৰাৰ ক্ষেত্ৰত, আৰু ছোৱালীৰ ক্ষেত্ৰত প্ৰথম পুত্ৰী ফিমেলত